নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিক যাত্ৰা ইউটিউব চেনেলে। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ আমি দুটা টিমৰ অলৰেডি বিশ্লেষণ কৰি গৈছোঁ। আজি আমি আলোচনা কৰিম বৰপেটা ব্ৰেডছৰ বিষয়ে। চমু পৰিচয় দিম বৰপেটা ব্ৰেডছৰ দলটিৰ বিষয়ে, গতিকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। খেলৰ বৰপেটা ব্ৰেডছ দলটিৰ প্ৰথমতে মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ প্ৰশিক্ষকসকলৰ নাম। তেওঁলোকৰ মুখ্য প্ৰশিক্ষক অৰ্থাৎ হেড কোচ হৈছে কুণাল শইকীয়া, বেটিং কোচ হৈছে মনোজ কুমাৰ ভূঞা, ফিল্ডিং কোচ হৈছে পৰাগ বৰ্মন, বলিং কোচ হৈছে অৰূপ দাস আৰু এছিষ্টেণ্ট কোচ হৈছে ৰঞ্জন ডেকা। এতিয়া জনাব লৈছোঁ 19 জুলাই তাৰিখে যি নিলাম হৈ গৈছে আছাম প্ৰিমিয়াৰ লীগত বৰপেটা ব্ৰেডছ দলটোৱে কোন কোন খেলুৱৈক ক্ৰয় কৰিলে বা কিনিলে জানো আহকচোন। তেওঁলোকৰ নাম: ডেনিছ দাস, সৌৰভ দিহিঙীয়া, ৰাজেশ প্ৰসাদ, অজিত দত্ত, দীপজ্যোতি শইকীয়া, শুভম কুমাৰ গুপ্তা, গৌৰৱ ছেত্ৰী, কবিৰ হুছেইন, কুণাল শৰ্মা, বিনীত দে, গৌৰৱ তাকুৰীয়া, বিক্ৰম দাস, অৰুণ সোনাৰ, মিকিল দলে, শফিকুল ইছলাম, প্ৰাঞ্জল পাল, হৰিকেশ দাস, মহানন্দ বৰা, নিপুজিত কলিতা, অভিলেশ মুৰিয়া। এইকেইজন খেলুৱৈকে বৰপেটা ব্ৰেডছে APL অকশ্যনৰ পৰা ক্ৰয় কৰিছে বা কিনিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।